হয় জাতিৰ বৰগড়ত বাংলাদেশী আক্ৰমণ মিয়াৰ আক্ৰমণ সহ্য কৰা নহ'ব। আৰু কথা বতৰাবিলাক হৈছে যে মানসৰ যিটো হত্যা হ'ল, খিলঞ্জীয়া যুৱক এজনক যেনেকে বাংলাদেশীয়ে ৰডেৰে মৰিয়াই হত্যা কৰিলে তাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। কালিও হৈছে, কালি 15,000 মানুহলৈ হৈছে, এৰেষ্ট নকৰিলে 30,000 মানুহলৈ হ'ল। কথা বতৰাবোৰ তাত আৰু স্পষ্ট কথা বতৰাবোৰ। বীৰ লাচিত সেনা সত্তাটোৰ লগত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহ'ব। খিলঞ্জীয়া জাতি সত্তাটোৰ লগত কম্প্ৰমাইজ কৰা নহ'ব। বানপানীৰ সুযোগ লৈ চন্তক বিহুবত 7,000 বাংলাদেশী সোমালে আৰু অসম চৰকাৰ শুই আছে। অসম চৰকাৰ শুই আছে। জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰৰ দিনত সেই বাংলাদেশী গীতা যিকেইটাৰ বিৰুদ্ধে আমি এজাহাৰ দিছো, সিহঁতৰ ঘৰৰ আগত পুলিচ প্ৰটেকশ্যন। এইটো কেনেকুৱা ধৰণৰ কথা? হত্যাকাৰীকেইটাৰ ঘৰৰ মুখত পুলিচ, আৰু যিজনক মাৰিলে তেওঁ ঘৰৰ আগত বাদ দিয়ক, তাৰ ঘৰলৈ সোমোৱা ৰাস্তাটোৰ আগতো পুলিচ এজন নাই। যাব লাগিছিলে মন্ত্ৰী বিমল বৰা, মুখ্যমন্ত্ৰী মহোদয় এতিয়া মানস চেতিয়া ঘৰলৈ যাব লাগিছিল। বীৰ লাচিত সেনা সৈনিক কাৰণে নাযায় নেকি? প্ৰশ্নবিলাক তাত। আৰু যদি প্ৰশাসনে ব্যৱস্থা নলয়, আমাৰ ল'ৰা মৰিছেতো, আমাৰ এটা মাৰিছে, আমিও বাংলাদেশী কেইটামান মাৰিম, সেইটো আমাৰ জাতীয় দায়িত্ব। বাংলাদেশী কেইটা মৰাটো আমাৰ জাতীয় দায়িত্ব, আৰু আমি মাৰিম। কথা বতৰাবোৰ তাত। শিৱসাগৰত গোটেই সন্দেহজনক মানুহে বেটেৰী ৰিক্সা চলাইছে, চবৰে আধাৰ কাৰ্ডৰ পৰা আদি কৰি ভোটাৰ তালিকালৈকে চেক কৰাব। শিৱসাগৰত বেটেৰী ৰিক্সা শিৱসাগৰৰ মানুহে চলাব। ইয়াত বেলেগ জেগাৰ পৰা আহি ইয়াত আমাৰ ল'ৰা পেটৰ গুৰ মাৰিব দিয়া নহ'ব। না, মোৰ বিমল বৰাৰ লগত কথা বতৰা হৈছে, অতি শীঘ্ৰে তদন্ত গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়া। তেওঁ যদি নকৰে বা প্ৰশাসনে নকৰে, আমি কৰিম আৰু। কথা বতৰাবোৰ তাত। খালি এটা কথা হিমন্ত বিশ্ব শৰ্মা চৰকাৰক কৈ দিওঁ, আপোনালোকৰ কিমানখিনি দায়িত্ব নাজানো, কিন্তু বাংলাদেশী মাৰাটো আমাৰ জাতীয় দায়িত্ব। কাৰণ বাংলাদেশী খেদিবলৈ আমাৰ 855টা ল'ৰা শ্বহীদ হৈছেতো। আমাৰ ল'ৰা শ্বহীদ হৈছে, আমাৰ দেউতাহঁত পংগু হৈছে। আৰু ইহঁতৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। 48 আৱাৰ্ছ দিছো, 48 ঘণ্টা সময় দিছো। আৰু নকৰিলে মই কৈছো নহয়, কালি 15,000 মানুহলৈ প্ৰতিবাদ হৈছে, যদি নকৰে 30,000 মানুহলৈ জংগী প্ৰতিবাদ হ'ব। শিৱসাগৰ হয় জাতিৰ বৰগড় হয়, জাতিৰ বৰগড়ত বাংলাদেশী আক্ৰমণ মিয়াৰ আক্ৰমণ সহ্য কৰা নহ'ব।